सो हेलो एवरीवन, आई एम डॉक्टर मिराजुल। सो हमारे पास एक सर आए हैं, चलिए इनसे बात करते हैं। আপুনি ক'ৰ পৰা আহিছে? মই কোকৰাঝাৰ বালাজান তিনিআলিৰ পৰা আহিছোঁ। কোকৰাঝাৰৰ পৰা আহিছে। তো আপোনাৰ কি হৈছিলে, কি অসুবিধা হৈছিলে? মোৰ প্ৰব্লেমটো নাৰ্ভৰ আছিলে। মই গুৱাহাটীত JNRC মানে এই লাহন ছাৰৰ ট্ৰিটমেণ্ট কৰি আছিলোঁ। তাৰ পৰা মানে ৰিলিফটো অলপ পাইছোঁ। আপোনাৰ কথা জানিব পাৰি মই আপোনাৰ ইয়াত আহিলোঁ। আৰু আমাৰ আপোনাৰ কিমান বাৰ আহিলে মোৰ ওচৰত? তিনিবাৰ আহিছোঁ। তিনি সেশন হ'ল। তো আপোনাৰ তিনি সেশনত কি ইম্প্ৰুভমেণ্ট পাইছে এইটো আপুনি অডিয়েন্সত ক'লে ভাল। ইম্প্ৰুভ মানে মই মেডিচিনতকৈ মানে আপোনাৰ এক্সাৰচাইজতো বেছি ইম্প্ৰুভ হৈ গ'ল আজি। আজি মানে মেডিচিনত অলপ চললি আছিল, আপোনাৰ এক্সাৰচাইজটো এড হোৱাৰ লগে লগে এইটো কমপ্লিট নোহোৱা হৈ গ'ল। এনেকৈ মোৰ নিজে নিজে ফিল হৈ আছে। কিমান সেশন হৈছিলে? তিনিটা সেশন হৈছে। এতিয়া কমপ্লিট কিমান পাৰ্চেণ্ট ৰিকভাৰী হৈছে আপুনি? এতিয়াতো মোৰ এনে নিজে ফিলিং কৰা মতে মানে 99% ৰিকভাৰী মন লাগে। ভিতৰৰ কণ্ডিশ্যন মই কওঁ 99%। তো আপুনি আমাৰ যি অডিয়েন্স আছে কিবা ক'ব বিচাৰিব? মানে ধৰক যদি এনেকা স্পেইনত কিবা বেলেগ মানুহৰ প্ৰব্লেম আছে তেনেহ'লে ছাৰৰ লগত যোগাযোগ কৰাটো বেছি মংগলজনক হ'ব বুলি মোৰ এটা মানে আত্মবিশ্বাস আৰু। ঠিক আছে, ধন্যবাদ ছাৰ, ধন্যবাদ।